অৰ্গেনাইজেশ্যন আমি ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন য'ত আমি কালচাৰেল ৰিলেটেড আমি শ্বৰ্ট ফিল্ম কৰিছোঁ দ্য ড্ৰেছ সেইখনে 7টা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে 2019ত তাৰপাছত গোৱা শ্বৰ্ট ফিল্ম ফেষ্টিভেলত ফাইনেলিষ্ট হৈছিলে তাৰপাছত আমি আমাৰ নাট্যপীঠিকাৰ পৰা বিভিন্ন নাটক কৰিছোঁ এতিয়ালৈকে নাটকৰ ভিতৰত বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা সুভাষ বোস মই নাথুৰামে কৰিছোঁ আৰু এতিয়া এইখন নাট্যপীঠিকাত আমাৰ মেম্বাৰ হিচাপে আছে নাট্যকাৰ প্ৰভাত গোস্বামী ছাৰ আৰতী কলিতা মই নিজে আছোঁ আৰু বিভিন্ন আমাৰ কালচাৰেল লাইনৰ বহুখিনি নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰী পৰিচালক আছে আমি সময়ে সময়ে ৱৰ্কশ্বপ কিছুমানো কৰোঁ এক্টিঙৰ ৱৰ্কশ্বপ কৰোঁ তাত আমি শিকাওঁ আৰু তাৰপিছত আমি ৱৰ্কশ্বপ প্ৰডাকশ্যনো কৰোঁ নাট্যপীঠিকাৰ পৰা যিখিনি মানে আমাৰ প্ৰডাকশ্যন কৰা হয় আমি আমাৰ ফেচবুক পেজত আমি এড দি দিওঁ তাত তেওঁলোকে তেতিয়া যোগাযোগ কৰিলে হৈ যায় আৰু যিখিনি আমাৰ প্ৰফেচনেলি আমাৰ নাটক হয় বা এক্টিং হয় তেতিয়া আমি প্ৰফেচনেল এক্টৰৰ লগত বেছিকৈ আৰু অডিশ্যন হয় আমাৰ কেতিয়াবা নতুন ল'ৰা ছোৱালী যদি নতুন ফেচ আমি পাওঁ আমি ভালেই পাওঁ এতিয়া আমাৰ অডিশ্যন হয় তেতিয়া চিলেক্ট হ'লে আমি তেওঁলোককো আমাৰ নাটকত লওঁ মৃত্যুদণ্ড দিব মই আচলতে তোমাৰ কথা শুনি ইয়াৰ পৰা গুচিয়ে যাব পেজটো আমাৰ ফেচবুকত আছে নাট্যপীঠিকা বুলি চাৰ্চ কৰিলে পাব তাৰপাছত আপোনাৰ আমাৰ কাৰ্যালয় আছে শান্তিপথ হাউচ নম্বৰ 2 জুটিনিয়াল গুৱাহাটী যে শিল্পকৰ্ম মানে সত্যৰ অন্বেষণ কৰা আৰু সত্যক প্ৰতিষ্ঠা কৰা যদিও বুৰঞ্জীমূলক নাট তথাপি আমি বুৰঞ্জীৰ পৰা আঁতৰি নাটখন আগবঢ়াই নিবলৈ চেষ্টা কৰা নাই কিন্তু বহুত ক্ষেত্ৰত নাটক আৰু উপন্যাসৰ ক্ষেত্ৰত কিছু চৰিত্ৰ সংযোজন কৰিবলগীয়া হয়